সকলোলৈকে আগন্তুক নৱবৰ্ষৰ বহুত শুভকামনা জনাই আজি ভিডিঅ' আৰম্ভ কৰিছোঁ আৰু ইউটিউবত ভিডিঅ' প্ৰায় 5-6 মাহমানৰ পাছতহে ভিডিঅ' দিছোঁ কাৰণ একেবাৰে ভিডিঅ' দিবৰ কাৰণে সময়ৰ অভাৱ ভিডিঅ' কৰিবলৈ সময়ৰ অভাৱ ভইচঅভাৰ দিবলৈ সময়ৰ অভাৱটো মানে আজি ভিডিঅ'টো চালে আপোনালোকে গম পাব কিয় মই একেবাৰে আজিকালি সময় নোপোৱা হ'লোঁ গোটেই দিনটো ল'ৰাক চাব লাগে ল'ৰাৰ লগত লাগি থাকিব লাগে আৰু এফালে মই সোনকালে গা পা ধুই মানে কৰণীয় কামখিনি কৰি মানে ঘৰ দুৱাৰ চাফ চিকুণ কৰিয়ে মই গা পা ধুই মেলি ভাতত লাগিব লগা হয় ৰাতিপুৱা শুই উঠিয়ে আৰু বাপেক পিতেক মানে শুইয়ে থাকে বাপেক পিতেক শুই থকাৰ সময়তে মই সকলোবিলাক কৰি মেলি আজৰি হ'ব লাগে নহ'লে দেউতাক যায়গৈ অফিচ তাৰ পাছতে ল'ৰা উঠে তাৰ পাছতে আৰু মোৰ কামৰ মানে অন্ত নাই কামৰটো অন্ত নাই লগতে ল'ৰাৰ কাৰণে একেবাৰে সময়ৰ অভাৱ হৈ গৈছে আৰু এইফালে গা পা ধুই আহিছোঁ আৰু গা পা ধুই অহাৰ সময়ত মানে ঠাণ্ডা গৰম এইবিলাক একোৱে নালাগে মানে কেনেকৈ ভাতকেইটা বনাই মেলি আজৰি হওঁ মানুহজনক খুৱাই মেলি পঠিয়াব পাৰোঁ মোৰ চিন্তা সেইটোৱে থাকে আৰু এইফালে ভাত পাতি দিলোঁ আৰু লগতে দালি অকণমান বনাইছোঁ দালি চব্জি ভাত আগবেলা আমাৰ প্ৰায় নিৰামিষে চলে আৰু নিৰামিষে খাই ভাল লাগে বাৰু কিন্তু ৰাতিহে আমাৰ মাছ মাংস থাকে তাৰ কাৰণটো হৈছে আমি তিনিওটা একেলগতে খোৱা নহয় দেউতাকে আগতে খাই মেলি যায় তাৰপৰা দিনত বাৰু দেউতাকে ভাত নাখায় ৰুটি খায় সেইটো কাৰণে আমাৰ ইফাল হোৱাৰ বাবে আৰু এইফালে আকৌ মোৰ ঠাণ্ডাও লাগিলে আকৌ কাম বন কৰি থাকোঁতে পটককৈ ঠাণ্ডা লাগি গ'ল আকৌ চুৱেটাৰটো পিন্ধি আহিছোঁ মানে আমাৰ ইয়াত বৰষুণ দিছিলে বৰষুণ দিয়াৰ বাবে ঠাণ্ডাটো বহুত বেছি পৰিলে আৰু এইফালে দেউতাকৰ কাৰণে অকণমান গৰম পানী কৰি দিছোঁ কাৰণ মানুহজনৰ গাটো অকণমান বেয়া আছিলে আৰু এইফালে ল'ৰা উঠিলেই নহয় দেখিছে নহয় আৰু সি উঠাৰ পাছত তাৰ আকৌ মনটো ভাল লগাবৰ কাৰণে বাহিৰলৈ লৈ যাবলগীয়া হয় আকৌ এইফালে মই বিচনা পত্ৰ পাৰিবলৈ থাকে এইখিনি বোলো পাৰি মেলি আজৰি হৈ লওঁ আৰু এইখিনি অকণমান চিজিল কৰিলে কি হ'ব আকৌ পাছপাকতে লৰাই আকৌ লেতেৰা অচিজিল এইবিলাক আমাৰ হৈয়ে থাকে মানে মই দিনটোত চাগে 6-7 বাৰমান মই ঘৰ দুৱাৰ চাফ চিকুণ কৰা বিচনা পত্ৰ পৰা মেলা এইবিলাক কৰি থাকোঁতেই যায় মোৰ দিনটোত মানে কৰাকৈ কৰি থাকিব লগা হয় যে সেইটো কাৰণে মই সময় মিলাব নোৱাৰোঁ আৰু ল'ৰাৰ লগত বিশেষকৈ ল'ৰা থাকে বাহিৰত অকল সি বাহিৰতে ঘূৰি ফুৰিব লাগে আজিকালি কি হৈছে জানো ভিতৰত একদমেই নথকা হৈছে আৰু এইফালে বিচনাখন পাৰি ল'লোঁ আজিকালি মানে কম্বল এখন ওপৰত পাৰি লৈছোঁ নহ'লে ল'ৰায়ো ঠাণ্ডা পায় আৰু বহুত বেছি ঠাণ্ডা পৰিছে যে এনেকৈ বিচনাখন পাৰি ল'লোঁ আৰু ঠাণ্ডা দিনত কি হয় ইমানেই কাপোৰবোৰ ওলায় নহয় আৰু এনেকৈ কাপোৰবিলাক ওলাই থাকিলে মোৰ ভালো নালাগে কিন্তু এতিয়া উপায় নাই থ'বলৈ জেগা নাই সেইটো কাৰণে বিচনাতে চব জাপি কুচি তেনেকৈ থৈ দিয়া হয় আৰু বৰ বেছি চিজিল কৰা নাই চিজিল কৰি একো লাভো নাই আকৌ পিছপাগতে আমাৰ কি হ'ব সেইটো কাৰণে কৰিবলগীয়াখিনি কৰি পেলাই তেনেকৈ থৈ দিছোঁ আৰু এতিয়া আকৌ যাব লাগিব ল'ৰা বাহিৰত ওলাই যাব তাৰ মানে খোৱা মেলা ধান্দা নাই তাক ভাবিছোঁ কিবা এটা মই খুৱাই লওঁ কিন্তু সি খুৱাবৰ কাৰণে তাক ইমানেই জোৰ কৰিব লাগে আৰু এইটো বাহিৰটো আপোনালোকক দেখাই দিছোঁ সেইফালে পানী জমা হৈ আছে ৰাস্তাত মানে বৰষুণ দিলে যে আৰু আজিকালি ল'ৰা কি হৈছে টেডি বৰ ভাল পোৱা হৈছে মাজ সময়তে আকৌ সি সৰু থাকোঁতে মানে টেডিবোৰ ভাল নাপায় বৰকৈ ল'ব নিবিচাৰে কিন্তু এতিয়া ইমানেই ভাল পোৱা হৈছে নহয় টেডিৰ লগতে খেলি থাকে আৰু তেনেকৈ অলপ সময় খেলিব তাৰপৰা আকৌ আমনি লাগিব বাহিৰত যাব মোক টানি লৈ যাব এয়াই মই বোলো বাহিৰত কাপোৰ কেইটামান আছিলে তাকে মেলি দিওঁগৈ ধুই পখালি থৈ দিছোঁ কিন্তু সময়ৰ অভাৱত মেলিবলৈ যাব পৰা নাই আৰু সকলো কাম কৰি মেলি আজৰি হৈহে বাহিৰত কাপোৰ কানিবিলাক মেলিবলৈ যাব পাৰোঁ আৰু বহুত ঠাণ্ডা কাপোৰ বাৰু নুশুকায় একেদিনাই ৰ'দটো দিলে একেদিনা কাপোৰবিলাক শুকাই যায় যে ভালো লাগে কিন্তু একেদিনা কাপোৰবিলাক নুশুকালে একদম সেমেকা ভাৱ এটা থাকে যে একদমেই ভাল নালাগে মোৰ কিন্তু এতিয়া উপায় নাই আৰু বতৰে যি ৰূপ ধাৰণ কৰিছে তেনেকৈ আমি চলিব লাগিব দেখিছোঁ ল'ৰাই আকৌ টেডিকেইটাৰ লগতে মানে খেলি ফুৰিছে আজিকালি বিৰাট ভাল পোৱা হৈছে এইবিলাক আৰু তেনেকৈ খেলি থাকিলে বাৰু অকণমান মোৰ কামো হয় দুই এটা সৰু সুৰা কিন্তু সি খেলি নাথাকিলে মানে মোৰ বিৰাট দিগদাৰ কৰে সি আৰু ইয়াত দেখিছেনে সেই দুটা লৈ পেলাই এনেকৈ এতিয়া ঘূৰি ফুৰিব কি যে তাৰ এইবিলাক নিয়ম হ'ল নাজানো আৰু বিৰাট ভাল পোৱা হৈছে আকৌ এইফালে মই এতিয়া খোৱাবৰ কাৰণে কিমান যত্ন কৰিব লাগিব নহয় এতিয়া নুঠে তাক মই খোৱাবৰ কাৰণে একদম যুঁজিও খুৱাব নোৱাৰোঁ কেতিয়াবা মানে উপায় নাই আৰু কি কৰিব সৰু ল'ৰা ছোৱালী যে বুজিব পৰা হ'লেহে চাগে অকণমান ঠিক হ'ব কিন্তু এতিয়া কেতিয়াকৈ বুজিব পৰা তাৰ খেলা জেগা আহি পাই গ'ল আৰু আমাৰ মানে ফিল্ডখন বহুত বেছি ডাঙৰ আচলতে মালিকৰ বাউণ্ডেৰীটো বহুত বেছি ডাঙৰ মানে এইটো টুপি পেলাই থৈ গ'ল এইটো আছিলে মানে খ্ৰীষ্টমাছ টুপি তাক মানে খ্ৰীষ্টমাছ টুপিটো দেউতাকে আনি দিছিলে তাকে পিন্ধাই আছোঁ এই ঠাণ্ডা দিনকেইটাত অকণমান হ'লেও সকাহ পায় কিন্তু পিন্ধিব নিবিচাৰে মোজা টুপি গৰম কাপোৰ এইবিলাক একেবাৰেই পিন্ধিব নিবিচাৰে কিমান যে যুঁজিব লগা হয় কিমান যে মানে কষ্ট কৰিব লগা হয় নহয় এই কাপোৰ কানি পিন্ধোৱা মেলোৱাৰ লগত আমাৰ ল'ৰাৰ লগত উপায় নাই অকণমানতো কষ্ট কৰিবই লাগিব নহয় জানো মাক হিচাপে আৰু
গোটেই বাউণ্ডেৰীটোত খেলি থাকিব, কিন্তু তাক মই এতিয়া চাই থাকিব লাগিব, কাৰণ অকলে এৰিব নোৱাৰি। কোন সময়ত কুকুৰ ছাগলী এইবিলাক সোমাই দিয়েহি মানে, আৰু সি আকৌ ধৰিবলৈ যায়। ছাগলী বৰ ভাল পায়, মেকুৰী কুকুৰ এইবিলাক বৰ ভাল পায়, সি মানে এনেকৈ ধৰিবলৈ যায়। সেইটো কাৰণে অকণ ভয় লাগে, সেইটো কাৰণে তাক মানে এৰিবই নোৱাৰি। আৰু এইফালে দেখিছেনে, আমাৰ ফুল গছ আছে ঢেৰ মালিকৰ ঘৰত, বহুত ভাল লাগে। আৰু এইফালে মানে আমলখি সৰি আছিলে, সি মানে সদায় বুটলে এটা এটা আমলখি, আৰু সেইজোপা আমলখি গছজোপা ওপৰতে আছে। আৰু সদায় মানে সি খায় অকণমান, কিন্তু টেঙা পায় যে বৰ বেছি খাবলৈ মন নকৰে। আৰু সেইফালে সোমালেগৈ গৈ হাবি মানে এইফালে অকণমান খেতি কৰিছিলোঁ, তেনেকৈ খেতিবিলাকত সি আকৌ সোমাই থাকেগৈ, গচকিও দিয়ে, মানে উপায় নাই আৰু। সেইকাৰণে এইবিলাক কাৰণে চাই থাকিব লগা হয়। আৰু মালিকৰ ঘৰো খেতি কৰিছে, আকৌ বেয়াও লাগে, বেয়া পাব পাৰে যে। আৰু এইফালে আকৌ গাড়ীখনত আহিলেহি লাগিবলৈ, মাজে মাজে আহিব গাড়ীত, মানে সি একে ঠাইতে নাথাকে মানে শান্তিৰে। আৰু এইফালে গোটেইখন চাৰিওফালে ফুল, বৰ ভাল লাগে এই টাইমত, যেতিয়া ছিজন ফুলবিলাক ফুলে দেখি বিৰাটেই ভাল লাগে মানে। আকৌ সেইটো গ'ল সিফালে আগফালে, আৰু বতৰ ইমানেই ঠাণ্ডা নহয়, কিন্তু সি নামানে এতিয়া, মানে কৰিম কি, তাৰ পাছে আৰু মই ঘূৰি ফুৰিছোঁ, এতিয়া তাৰ মতে মই চলি আছোঁ। আৰু সেইফালে দেখিছোঁ ন, আমাৰ তাত খেতি কৰিছিলোঁ, অকণমান শাক, মানে ধনিয়া, লাই শাক এনেকুৱাবিলাক দিয়া হৈছিলে, আৰু সি আকৌ গচকি যিবিলাক হৈছিলে সেয়াও মাৰি পেলাইছে, মানে ভৰিকেইটাই গচকি দিছে। আৰু যোনখন তাৰ গাড়ী খেলি থাকে ন, সেই গাড়ীখনো উঠাই দিয়েহি মাজতে আহি। উপায় নাই মানে, ল'ৰা ছোৱালীৰ লগত, মানে সৰু ল'ৰা ছোৱালী যে, এতিয়া একো ক'বও নোৱাৰোঁ ডাঙৰকৈ, আৰু নক'লেও দিগদাৰ, মানে সি চল পায়। সেয়া আকৌ এতিয়া এইডাল লাঠিডাল পাই পেলাই মোক মাৰেহি, কেতিয়াবা সেই ফুল গছবিলাকত মাৰেগৈ। উপায় নাই আৰু এইবিলাকতে মই দিনটো ব্যস্ত। ইফালে ঠাণ্ডাও লাগিছে, ঠাণ্ডা যিহেতু বহুত বেছি পৰিছে, কিন্তু বাহিৰত থাকিবলৈ মোৰ মন একেবাৰে নাই এতিয়া, মানে ল'ৰাৰ কাৰণে থাকিবলগীয়া হৈছে। কাৰণ যদি এনেকুৱা বতৰত মই বেমাৰ পৰি যাওঁ, তেতিয়া কিন্তু বৰ ভয়ংকৰ কথা হৈ যাব। ল'ৰাৰ বেমাৰ হ'লে একো নাই বাৰু, তাক প্ৰতিপাল কৰিব পৰা হ'ব ন কিবা এটা হ'লে, কিন্তু মই পৰি গ'লে মানে চাওঁতা নাই, সেইটো কাৰণে মোৰ অকণমান ভয় লাগি থাকে। আৰু আকৌ এইফালে যাব ওলাইছে বাহিৰত, মানে একেবাৰে ৰাস্তাত, এইফালে বৰষুণ দিছিলে, পানী জমা হৈ আছে, তাৰপাছতো সি সেইবিলাক পানী খচি পেলাই তাক বাহিৰত যাব লাগে। আৰু যদি যাব নিদিওঁ, একদম চিঞৰ বাখৰ কৰি হুলস্থুল লগাই দিয়ে। এতিয়া গোটেইখন এইফালে যাব মানে বহুত দূৰলৈকে গৈছিলে বাৰু, যিমান পাৰোঁ মই দেখাই আছোঁ আপোনালোকক। আৰু দিনটো মোৰ মানে খোৱা একোৱেই নহয় না, ভালকৈ চাহ একাপ খাব পাৰোঁ, ভাত কেইটামান খাব পাৰোঁ, একোৱেই ভালকৈ খোৱা নহয়। কাৰণ তাৰ লগত লাগি থাকিলেনো ক'তনো খোৱা হ'ব। তাক যেনে তেনে বুদ্ধি কৰি খুৱাব পাৰিলেও মোৰ খোৱাটো থাকি যায়। আকৌ সেইফালে তাক বাহিৰলৈ যাব লাগে, যেনে তেনে বাহিৰৰ পৰা আনিছিলোঁ, কিন্তু সি আকৌ কান্দি কাটি বেহুচ হৈ গৈছেগৈ, মানে তাক বাহিৰলৈ যাবই লাগিব মানে সি, আৰু মই গ'লেহে সি যাব। যেনে তেনে বুদ্ধি বাধা কৰি অলপ সময় শুৱালোঁ, এয়া আকৌ শুই পেলাই উঠিয়েই দিলে। আৰু আজিকালি মানে তাৰ টোপনিটো বহুত বেছি পাতল, সি প্ৰায় 10 মিনিট 15 মিনিট এনেকুৱাহে হ'ব পাৰে, বহুত বেছি দেৰি হ'ব নোৱাৰে। আৰু কাৰণ শুলেও মোৰ অকণমান মানে কাম কেইটামান হয়, কিন্তু এতিয়া হ'ব নোৱাৰে যে, সেইটো কাৰণে মোৰ কামো নহয়, একো কৰিবও নোৱাৰোঁ, সময়ো নাপাওঁ, মই তাৰ লগতে ব্যস্ত। এতিয়া মই অপেক্ষা কৰি আছোঁ ল'ৰা সোনকালে ডাঙৰ হওক, স্কুলত দিওঁ, বাকী ময়ো অকণমান সময় পাম, সুবিধা পাম। বাকী ভিডিঅ'টো ইমান